নমস্কাৰ আৰু স্বাগতম এইটো কথাচিত্ৰটোলৈ এটা ব্যাখ্যাতকৈ অধিক মই আপুনি PHPত প্ৰগ্ৰামিং কৰোতে সম্ভৱতঃ সন্মুখীন হোৱা কিছু সাধাৰণ ভুলসমূহৰ দ্বাৰা যাম সিহঁতৰ অধিকাংশই স্ব-ব্যাখ্যাত্মক মই কম যে 50% ভুল যাৰ আপুনি সন্মুখীন হয় যেতিয়া হয়তো আপুনি হঠাতে কি লিখিলে নাচালে বা আপুনি কিবা এটা এৰিলে প্ৰত্যেকই তেনেধৰণৰ ভুল কৰে হয়তো এটা সেমিকলন পাহৰা বা এটা অধিক বন্ধনী যোগ কৰা বা তেনেধৰণৰ কিবা এটা এতিয়া মই ইয়াত কিছু পৃষ্ঠা নিৰ্মাণ কৰিলো এইসমূহ হৈছে আপুনি সন্মুখীন হ'ব পৰা কিছু ভুল তাত বহুতো আছে এই তালিকাখন সম্পূৰ্ণ নহয় ই মাত্ৰ মৌলিক সমূহৰ কিছুক সামৰিব মই আপোনাক প্ৰত্যেকটো ভুললৈ এটাৰ পাছত আনটোকে লৈ যাবলৈ এটা কনটেক্সট এডিটৰ পাইছো গতিকে মই ব্যাখ্যা কৰিবলৈ যোৱা প্ৰথমটো হৈছে HTML মই ইয়াত আমাৰ একো কমাণ্ডত বহুতো HTML অন্তৰ্নিহিত কৰিছো যদি মই ইয়াত এই পৃষ্ঠাটো ৰান কৰিবলৈ চেষ্টা কৰো আমি ইয়াত এই ভুলটো পাওঁ ই পাৰ্স এৰৰ কয় আৰু আমি ইয়াত এই বাৰ্তাটো পাওঁ আপুনি প্ৰকৃততে এই সমূহৰ বাবে চাব লাগিব এটা কমা বা এটা সেমিকলন আশা কৰি ই আমাক এটা শাৰী সংখ্যা দিয়ে গতিকে যেতিয়াই আমি এই পাৰ্স এৰৰ সমূহৰ এটা পাম ই সদায় এটা শাৰী সংখ্যা ঘূৰাই দিব ই ইয়াত শাৰী 5 কয় গতিকে যদি আমি শাৰী 5 লৈ আহো আপুনি চাব পাৰে ইয়াত হেতু হৈছে শাৰী 5 কলম 19 আমি সকলো তথ্য পাওঁ শাৰী 5 ইয়াত আছে এতিয়া ইয়াত দৃষ্টিগোচৰ হোৱাকৈ একো ভুল নাই PHPয়ে যেনেকৈ একো কমাণ্ড ব্যাখ্যা কৰে হেতু হৈছে আমি পোৱা আৰম্ভণি স্থানটো আমাৰ দ্বৈত উদ্ধকমা ইয়াত আৰু আমাৰ সামৰণি স্থান ইয়াত গতিকে এইটো হ'ব আৰম্ভণি আৰু এইটো হ'ব আমাৰ সামৰণি এতিয়া প্ৰকৃততে ইয়াত যি ঘটিছে সেয়া হৈছে আমি HTMLটো অন্তৰ্নিহিত কৰাৰ বাবে আমি মাজত দ্বৈত উদ্ধকমা ব্যৱহাৰ কৰিছো আৰু ই বুজায় যে একো কমাণ্ডটো ইয়াত আৰম্ভ আৰু ইয়াত শেষ বুলি পঢ়া হ'ব মই ভাবো যে ইয়াক মোৰ একো ফাংচনৰ টিউটৰিয়েলটোত বৰ্ণনা কৰিছিলো ঠিক আছে গতিকে আমি এই শাৰীটোত এটা ভুল পোৱাৰ কাৰণ হৈছে এইটো দ্বৈত উদ্ধকমাৰ প্ৰথম উপস্থিতি য'ত ই হ'ব নালাগিছিল এতিয়া কাৰিকৰীভাৱে PHPয়ে ইয়াক নিব নোৱাৰে গতিকে এইটো ইয়াত নালাগে কিন্তু এটা সেমিকলন আশা কৰাৰ বিষয়ে ই যি কৈছিলে সেয়া হৈছে যেতিয়া আমি এটা একো শেষ কৰো আমি এটা সেমিকলন ব্যৱহাৰ কৰো গতিকে ই যি বিচাৰিছিলে সেয়া তাত আছে কিন্তু তাৰ পাছত আনকি ইয়াৰ পাছতো ই একেবাৰে অৰ্থহীন হয় গতিকে আমি কৰিব লগাটো হৈছে ইয়াৰ সলনি আমাৰ একক উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰা এতিয়া যদি মই তাক সেভ কৰো আমি এতিয়া শাৰী 6ত এটা ভুল পাম কাৰণ ভুলটো ইয়াৰ তলত আহিছে যি 6লৈ সলনি হৈছে চাওক আপুনি জানে আপুনি শাৰী 6ত বা শাৰী 6ৰ কাষত কিবা এটা সলাব লাগিব আপুনি বাকিবিলাকৰ কিছু আমি কৰা দেখিব কিছুমানে প্ৰকৃত শাৰী ভুলটো ঘূৰাই নিদিয়ে আৰু আগবাঢ়ক গতিকে আমাৰ HTML কোডটো চলোৱাৰ পাছত আপুনি সেইটো পালে নিশ্চিতভাৱে তাত কাৰ্যকাৰিতা নাই কিন্তু আমি তাক সামৰিছো ঠিক আছে গতিকে মই কৰিবলৈ যোৱা পাছৰটো হৈছে সেমিকলনটো এইটো হৈছে এটা অন্য সাধাৰণ ভুল আমি ইয়ালৈ ঘূৰি আহিম আৰু সেমিকলনত টিপিম আমি ইয়াত এটা পাৰ্স এৰৰ পাইছো এক্সপেক্টিং এ সেমিকলন এতিয়া আমি কিয় এটা সেমিকলন আশা কৰিছো এই কোডটো দেখাত ঠিকে আছে আমি ইয়াত এলেক্সৰ সৈতে এটা ভেৰিয়েবল পাইছো ইয়াত আমাৰ এলেক্সৰ সৈতে অন্য এটা ভেৰিয়েবল আছে আমি এই ভেৰিয়েবলসমূহ তুলনা কৰিছো আমাক তাত দ্বৈত সমান চিহ্ন লাগে যদি এই চৰ্তটো সত্য হয় আমি এই বাৰ্তাটো একো কৰিম এতিয়া যদি আমি ইয়ালৈ যাওঁ শাৰী সংখ্যা 9 গতিকে নিশ্চিতভাৱে এইটো এটা অতি সহজ কোড যদি এইটো অলপ জটিল হয় আপুনি শাৰী 9 আহিলে কিন্তু এইটো প্ৰকৃততে শাৰী 9 এতিয়া তালৈ চাই শাৰী 9ত একো ভুল নাই কিন্তু এক প্ৰকাৰে সেই শাৰীটোত কিবা এটা ভুল আছে আমি যি পাওঁ সেয়া হৈছে PHPয়ে পৃষ্ঠাসমূহ ব্যাখ্যা কৰা পদ্ধতিটো এইটো এটা একক শাৰীৰ ভিত্তিত গতিকে আমি ইয়াত দেখা কোডটো তাৰ সৈতে একে সেইটোৱে প্ৰকৃততে কম্পাইল আৰু কাম কৰিব কিন্তু ইয়াৰ তলত এইটোৰ বাবে আৰু এইটো এইদৰে ইয়াৰ ওপৰৰ সৈতে একে আমি এতিয়াও তাৰ পাছত এটা সেমিকলন আশা কৰি আছো যদি আমি এইটো কৰো এইটো এতিয়াও এটা বৈধ কোড গতিকে মই তাত এটা সেমিকলন যোগ কৰিলো যদিও দৃশ্যত এইটো তাত হোৱা উচিত আমি ইয়াক ইয়াৰ তললৈ নমাই আনিব পাৰো গতিকে মই এই কোডটো পুনৰ চলাম আগবাঢ়ক গতিকে আমি এটা সফল পৃষ্ঠা পালো
নিশ্চিতভাৱে যদি মই তাক ইয়াত ওপৰত ৰাখোঁ সেইটো এটা বৈধ কোড হ'ব তাৰ দৰে গতিকে PHP এই ভিত্তিত কাম নকৰে যে এই শাৰীত এটা ভুল আছে ই সাধাৰণতে কয় যে বৰ্তমান শাৰীটো চলাব নোৱাৰি কাৰণ হয়তো পূৰ্বৰ শাৰীত এটা ভুল আছে গতিকে সেমিকলনৰ অবিহনে এই শাৰীটোত এই ভুলটোৰ কাৰণে এই শাৰীটো চলাব নোৱাৰি সেইবাবে শাৰীটোৱে 9 নং শাৰীত এটা ভুল ঘূৰাই দিছে আপুনি তাক চাব পাৰে গতিকে এই দুটা হৈছে আমি সামৰা মৌলিক ভুল যদি আপুনি কেতিয়াবা এনে ধৰণৰ বস্তু পাই মাত্ৰ পৰীক্ষা কৰিব আৰু ভুলটো ঘূৰাই দিয়া শাৰীটো পৰীক্ষা কৰা অনিবাৰ্য নহয় আগত আৰু পাছত পৰীক্ষা কৰক নহয় পাছত নহয় কিন্তু আগত পৰীক্ষা কৰক আৰু আপুনি কিবা সংশোধন কৰিব পাৰে নেকি চাওক যদি প্ৰয়োজন হয় আপুনি প্ৰত্যেক একক কেৰেক্টাৰৰ দ্বাৰা স্কেন কৰক মই মানুহৰ পৰা বহুতো ইমেইলছ পাইছো যি সেই ধৰণৰ ভুল কৰিছে আৰু তেওঁলোকক সহায় কৰিবলৈ মোৰ অসুবিধা নাই বিনা দ্বিধাই খুধক কিন্তু আপুনি মোলৈ কিবা পঠোৱাৰ আগতে আপোনাৰ কামটো এবাৰ দুবাৰ বা আনকি তিনিবাৰ পৰ্যন্ত পৰীক্ষা কৰক ঠিক আছে গতিকে পাছৰ অংশত আমি বাকি থকা এৰৰ পৃষ্ঠাসমূহ সামৰিম সোনকালে লগ পাম মই মৌচুম হাজৰিকাৰ স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো